নাগালেণ্ডৰ মানুহ কি হয় আপুনি কি জানে? জবৰজং একো বুজি নাপায়। গালি দিবলৈ মন আছে যদি নাগালেণ্ডলৈ যাওক। নাগালেণ্ডৰ কয়লা খনন সন্দৰ্ভত সৰব হাগ্ৰামা মহিলাৰী। অসমৰ মুখ্যমন্ত্ৰীলৈ কি আহ্বান মহিলাৰীৰ? আপোনালোকে নাগালেণ্ডৰ কথাটো কৈ আছে, এইটো নাগালেণ্ড হয়। নাগা মানে কি আপুনি জানে? জবৰজং মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডৰ নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছোঁ মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক, নাগালেণ্ডত কওক, আপোনালোকে এইটো যিটো কয়লাৰ যিটো কিবা সেইটো বন্ধ কৰক, বাছ হৈছে। BTC ফালৰ পৰা আপোনালোকে যথেষ্ট সহায় আগবঢ়াব? নাই, সেইটো আজি যিটো আনিছে সেইটো যথেষ্ট নহয়, আৰু দিম আমি। আমাৰ এছেম্বলিৰ টীম আহিব। উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত BPF দলৰ। বান সাহায্যলৈ শিৱসাগৰত উপস্থিত হাগ্ৰামা মহিলাৰী। 10,000 লোকলৈ সহায়ৰ হাত BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ। বানাক্ৰান্তলৈ বিভিন্ন সাহায্য সামগ্ৰী কঢ়িয়াই নিছে BPF দলে। বিধায়ক অখিল গগৈক লগত লৈ বানাগ্ৰস্তৰ অঞ্চলসমূহ পৰিদৰ্শন, সামগ্ৰী বিতৰণ BTCৰ চিফগৰাকীৰ। নাগালেণ্ডৰ কয়লা খননক লৈ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰীৰ। নাগালেণ্ডৰ কয়লা খননৰ বাবে অসম নহয় নাগালেণ্ডক গালি পাৰক। বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে BTCৰ পৰাও সহায় সহযোগ কৰাৰ আশ্বাস হাগ্ৰামা মহিলাৰীৰ। মুখ্যমন্ত্ৰীৰ 15,000 টকাৰ সাহায্যক লৈ কি ক'লে হাগ্ৰামা মহিলাৰীয়ে? চৰকাৰখনে 15,000 টকা কাৰণে দিয়া নাই ৰে, আপোনাক খাবৰ কাৰণে দিছে। খাবৰটো ৰেচন দিয়ে আছে। আপুনি কিবা কিবি কিনিব নালাগে। এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হল বুলি মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন? আমি নাকি? কিন্তু শিৱসাগৰতো খনন হৈ আছে। শিৱসাগৰ অসমত পৰে, নাগালেণ্ডৰ গালি দিব লাগিব। খনন হৈ আছে। আপুনি নাগালেণ্ডৰ গালি দিয়ক না, কিয় আমাৰ অসমৰ কথা কৈ আছে? ভাল হওক বেয়া হওক, অখিলে কৈছে যিহেতু, অখিল দাদাই কৈছে যিহেতু মই কৰিম। মানে BTCৰ ফালৰ পৰাও এই বানাইত্যসকলক সহযোগিতা আগবঢ়োৱা হ'ব। মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছো চৰকাৰী হিচাপে, কিন্তু সেটেলমেণ্টৰ কটক আপুনি ৰেচন দি থাকিলে কি হ'ব? ক'ত বহি পেলাই খাব? ঘৰ নাথাকিলে ৰেচন দি খাই। মই নিজে চৰকাৰত আছে, চাব আহিছে এই ইফেক্টেড মানুহসকলৰ অভাৱ অভিযোগ, সেইটো খবৰ ল'বলৈ আহিছো মই। শিৱসাগৰ, ইয়াৰ পিছত আমি যাম নাজিৰা, ইয়াৰ পিছত আমি শৰাইদেউ, তাতেও যাম। ইয়াত মই অখিল দাদাৰ লগত কথা পাতি যিখিনি কথা মই ফিডবেক পাই আছো, এনে ৰেচনখিনিতো ঠিকে আছে, পাই আছে, কিন্তু ছেটেলমেণ্ট, ৰিছেটেলমেণ্টৰ কাৰণে গভমেণ্টে কি ব্যৱস্থা ল'ব পাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। তো অখিল দাদাই কৈছে যদি BTC ফালৰ পৰা কিবা এটা যদি ছেটেলমেণ্টৰ সময়ত কিবা এটা যদি সহায় কৰিব পাৰে, এইটো বিৰাট ডাঙৰ মেছেজ চাওঁ বা ভাল হ'ব বুলি কৈ আছে। ভাল হওক বেয়া হওক, অখিলে কৈছে যিহেতু, অখিল দাদাই কৈছে যিহেতু মই কৰিম। মানে BTCৰ ফালৰ পৰাও এই বানাইত্যসকলক সহযোগিতা আগবঢ়োৱা হ'ব। মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছো চৰকাৰী হিচাপে, কিন্তু সেটেলমেণ্টৰ কটক। সেটেলমেণ্ট মানে আপুনি কি? পুনৰ সংস্থাপনৰ যি ঘৰ বনাই দিব লাগিব পাৰে, এইটোৱে কৈছো। আপুনি ৰেচন দি থাকিলে কি হ'ব? ক'ত বহি পেলাই খাব? ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব। আপুনি ঘৰ বনাব লাগিব কৈছে। এতিয়া এইখিনিতে ঘৰ নাই, এতিয়া ঘৰ বনাই দিব লাগিব আমি। চৰকাৰখনে 15,000 টকা কাৰণে দিয়া নাই ৰে, আপোনাক খাবৰ কাৰণে দিছে। খাবৰটো ৰেচন দিয়ে আছে। আপুনি কিবা কিবি কিনিব নালাগে। মছলা,
তেল চিনৰ পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে এইটো দিছে স্যাৰ এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হল বুলি মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি দিব লাগিব খনন হৈ আছে আপুনি নাগালেণ্ডক গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ খিনি বন্ধ হ'ব লাগে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এটা কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে আমি গালি দিলে নুশুনে নহয় কেন্দ্ৰ চৰকাৰে দিব লাগিছিল দিব পাৰে চবেই দিব পাৰে হৈছে চৰকাৰখনে 15,000 টকা কাৰণে তেনেৰে আপোনাক খাবৰ কাৰণে দিছে ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হল বুলি মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি দিব লাগিব খনন হৈ আছে আপুনি নাগালেণ্ডক গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে ভাল হওক বেয়া হওক অকিলে কৈছে যিহেতু অকিল দাদাই কৈছে যিহেতু মই কৰিম মানে বিটিচিৰ ফালৰ পৰাও এই বানাইত্যসকলক সহযোগিতা আগবঢ়োৱা হ'ব মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছো চৰকাৰী হিচাপে কিন্তু সেটেলমেণ্টৰ কটক আপুনি ৰেচন দি থাকিলে কি হ'ব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি খাই মই নিজে চৰকাৰত আছে চাব আহিছে এই এফেক্টেড মানুহসকলৰ অভাৱ অভিযোগ এইটো খবৰ ল'বলৈ আহিছো মই শিৱসাগৰ ইয়াৰ পিছত আমি যাম নাজিৰা ইয়াৰ পিছত আমি শৰাইদেউ তাতেও যাম ইয়াত মই অকিল দাদাৰ লগত কথা পাতি যিখিনি কথা মই ফিডবেক পাই আছো এনে ৰেচন খিনিতো ঠিকে আছে পাই আছে কিন্তু সেটেলমেণ্ট ৰিছেটেলমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে কি ব্যৱস্থা ল'ব পাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব তো অকিল দাদাই কৈছে যদি পিটিচি ফালৰ পৰা কিবা এটা যদি সেটেলমেণ্টৰ সময়ত কিবা এটা যদি সহায় কৰিব পাৰে এইটো বিৰাট ডাঙৰ মেছেজ চাওঁ বা ভাল হ'ব বুলি কৈ আছে ভাল হওক বেয়া হওক অকিলে কৈছে যিহেতু অকিল দাদাই কৈছে যিহেতু মই কৰিম মানে বিটিচিৰ ফালৰ পৰাও এই বানাইত্যসকলক সহযোগিতা আগবঢ়োৱা হ'ব মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছো চৰকাৰী হিচাপে কিন্তু সেটেলমেণ্টৰ কটক সেটেলমেণ্ট মানে আপুনি কি পুনৰ সংস্থাপনৰ ঘৰ বনাই দিব লাগিব পাৰে এইটোই কৈছো আপুনি ৰেচন দি থাকিলে কি হ'ব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব আপুনি ঘৰ বনাব লাগিব কৈছে এতিয়া এইখিনিতে ঘৰ নাই এতিয়া ঘৰ বনাই দিব লাগিব আমি চৰকাৰখনে 15,000 টকা কাৰণে তেনেৰে আপোনাক খাবৰ কাৰণে দিছে ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে মছলা তেল চিনৰ পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে এইটো দিছে স্যাৰ এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হল বুলি মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি দিব লাগিব খনন হৈ আছে আপুনি নাগালেণ্ডক গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ খিনি বন্ধ হ'ব লাগে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এটা কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে আমি গালি দিলে নুশুনে নহয় কেন্দ্ৰ চৰকাৰে দিব লাগিছিল দিব পাৰে চবেই দিব পাৰে হৈছে বিটিচি প্ৰশাসনৰ ফালৰ পৰা উজনিৰ বানপীড়িতলৈ আৰু সাহায্য আগবঢ়োৱা হ'ব বানপীড়িতৰ পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰক সহায় কৰিবলৈ সাজু বিটিচি প্ৰশাসন শিৱসাগৰত বান পৰিস্থিতি পৰিদৰ্শন কৰি বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰীৰ মন্তব্য শিৱসাগৰ নাজিৰাৰ বানপীড়িতৰ খবৰ ল'বলৈ আহিছোঁ কি অৱস্থাত আছে কি সমস্যাত আছে সেয়া খবৰ ল'ম
এনেদৰে বানাক্ৰান্তৰ অভাৱ অভিযোগৰ বুজ ল'লেই শিৱসাগৰত BTC প্ৰধান হাগ্ৰামা মহিলাৰে শিৱসাগৰ জিলা হিচাপে মুঠতে মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে চব মানুহ তো আহি পেলাই মই চাইছোঁ প্ৰেক্টিকেলি ইয়াত তো এতিয়াও পানীৰ মাজত আছে কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মথাউৰিটো বনাই দিব লাগে সেইবিলাক ৰাইজৰ ডিমাণ্ড মই এইটো অৱগত কৰিম মথাউৰি বনাব লাগে মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে খুব ভাল কথা মই CM ছাৰক জনাম আৰু বনাব নিশ্চয় বনাই আছে বনাব আমিও কম ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম আৰু মই কৈছোঁ যে BTC ফালৰ পৰা আৰু আহিব সাহায্য এতিয়া মই ফিডবেকটো লৈ আছে অৰিজিনেলি ছেটেলমেণ্টৰ কাৰণে কিহৰ দৰকাৰ এই সমস্যাটো মই বুজি ল'ম এতিয়া অখিল দাদাইতো কৈ আছে কি বহুত মুঠতে এতিয়া গভৰ্ণমেণ্টৰ ৰেচনখিনিতো পাই আছে যিখিনি পাব লাগে যথেষ্ট পাইছে এতিয়া ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা একটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে সেইটোৱে তো ময়ো কৈছোঁ যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে হয় বানত ক্ষতিগ্ৰস্ত শিৱসাগৰৰ 2-3খন গাঁৱৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি BTC প্ৰধান হাগ্ৰামা মহিলাৰে এই কথা জনালে বিধায়ক অখিল গগৈয়ে শিৱসাগৰত বান পৰিস্থিতি পৰিদৰ্শন কৰি সাহায্য আগবঢ়োৱাৰ বাবে হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনাই আৰু কি ক'লে অখিল গগৈয়ে বহুত ভাল খবৰ যে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আমাৰ ইয়ালৈ আহি আমাৰ বানপীড়িত অঞ্চল প্ৰদৰ্শন কৰিলে তেখেতে বানপীড়িত ৰাইজৰ কাৰণে 10,000খন আঁঠুৱা 10,000খন বিচনা চাদৰ 10,000টা বটল ফেনাইল আৰু ব্লিচিং পাউডাৰৰ পেকেট আনিছে তেখেতক ধন্যবাদ আৰু লগতে তেখেতে প্ৰতিশ্ৰুতি দিছে যে আমাৰ শিৱসাগৰৰ 2খন বা 3খন গাঁও তেখেতে এডপ্ট কৰি ল'ব ভাগি যোৱা গাঁও তেখেতে পুনৰ নিৰ্মাণ কৰি দিব ৰিহেবিলিটেট কৰি দিব গতিকে এই কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু যি সময়ত হাগ্ৰামা মহিলাৰী তেওঁৰ নিজৰ BTC এলেকাৰ পৰা আঁতৰি আহি অসমৰ উজনি অসমত আহি তেখেতে আপোনাৰ মানুহক সহায় কৰিবলৈ আহিছে সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এতিয়ালৈকে অহা নাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে 10 দিন ইলেকশ্যনৰ সময়ত অসমত থাকে 10 দিন পঠিয়াইছে এতিয়া স্বাস্থ্যমন্ত্ৰী তাৰমানে স্বাস্থ্যমন্ত্ৰীক পঠিয়াই তেওঁলোকে আমাৰ ইয়াত স্বাস্থ্য বিভাগ আছে অৰ্থাৎ তেওঁলোকে 3rd গ্ৰেডৰ লিডাৰকহে 3rd গ্ৰেড ফাৰ্ষ্ট গ্ৰেড যদি আমি প্ৰাইম মিনিষ্টাৰ বুলি ধৰোঁ তাৰপিছত হোম মিনিষ্টাৰক যদি 2nd গ্ৰেডৰ লিডাৰ বুলি ধৰোঁ 3rd গ্ৰেডৰ লিডাৰকহে আমাৰ বানপানী চাবৰ কাৰণে তাকো 19 দিনৰ পাছত পঠিয়াইছে 19 দিনৰ পাছত 3rd গ্ৰেডৰ লিডাৰ এজন পঠিয়াইছে বানপানী চাবৰ কাৰণে যিজন মানুহে একো ক'ব পৰা নাই কি কৰিব কি নকৰিব এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা কেন্দ্ৰীয় চৰকাৰে অসমক যি ধৰণে চাইছে অসমৰ আটাইতকৈ বিপদৰ সময় 2টা চেঞ্চুৰী 2টা শতিকাৰ আটাইতকৈ ভয়াৱহ মহাপ্ৰলয়ৰ সময়ত প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ নাহিলে ইলেকশ্যনৰ সময়ত একেলগতে 7 দিন আছিল গৃহমন্ত্ৰী 10 দিন আছিলে তেওঁলোকে গামোচা লৈ সদায় অসমীয়াক ভাল পাওঁ বুলি কয় কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমীয়া জাতিৰ আটাইতকৈ বিপদৰ সময়ত এতিয়ালৈকে প্ৰধানমন্ত্ৰীও নাহিল প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও নাহিল বিচাৰ আমাক দিব লাগিছিলে 30,000 কোটি টকা এই বিপদৰ কাৰণে দিলে 379 কোটি টকা দিলে 379 কোটি টকা লাগিছিল 30,000 কোটি টকা গতিকে এইটো কিমান ডাঙৰ এটা প্ৰশাসন কিমান ডাঙৰ এটা শোষণ কিমান ডাঙৰ এটা বৈষম্য এই কথাটোৱে এইটো প্ৰতিপন্ন কৰিলে আৰু তেনেকুৱা সময়ত আমাৰ অসমৰ এজন জনজাতীয় নেতা BTC চিফ আৰু বিপদৰ সময়ত মানুহক সদায় সহায় কৰা বুলি মহানুভৱতা প্ৰকাশ কৰা বুলি সদায় নাম থকা আমাৰ হাগ্ৰামা মহিলাৰীয়ে আমাৰ ইয়াত আহি ৰিলিফ দিয়া আৰু তাৰপিছত ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে ঘোষণা কৰা এই দুইটা কথাৰ কাৰণে মই তেখেতক ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট NUJ 24/7